এই মদাহী জাকে হল হেনো বীৰ লাচিত সেনাৰ সদস্য আৰু এই সদস্য জাকে কি কৰে জানেনে নিজৰ নামটোৰ পিছত অসম লিখে আৰু ইহত এনেকুৱা নিজকে ধোৱা তুলসী পাত দেখাই নহয় আৰু আপোনালোকে আচৰিত হ'ব ইহতৰ ঘৰত বহিবলৈ নাই এখন চকী হাতত কিন্তু তেওঁলোকৰ হল আইফোন আৰু সেই আইফোন বিলাক কৰ পৰা লয় জানেনে অনা অসমীয়া ব্যৱসায়ীসকল বুলি যিবিলাকে গৈ পেলাই যে দোকানত দেখে আপোনালোকে এই মোবাইলৰ দোকান হওক কিহবাৰ মুঠতে ডাঙৰ ডাঙৰ শ্বপিং মল বিলাক এওঁলোকৰ হল চকুত মানে পিট পিটাই থাকে এওঁলোকৰ পৰা কেনেকে বস্তু কাঢ়িব পাৰে আৰু সেইবিলাকক দালালগিৰি কৰি পেলাই পইচা ডিমাণ্ড কৰি এওঁলোকে লয় আইফোন আৰু হাতত পিন্ধে সোণৰ আঙঠি আপোনালোকে বিশ্বাস কৰিব তেওঁলোকৰ ঘৰত কিন্তু বহিবলৈ চকী এখনো নাই আৰু আজিৰ দিনত বাৰু মাটি ঘৰ দেখিছেনে এওঁলোকৰ ঘৰবিলাক কিহৰ জানে ক'ব নেপায় মাটি ঘৰ বহুত কিজনৰ দেখিছোঁ মাটি ঘৰ গুৰ মাৰি দিলে মাটি ঘৰ এৰাই যাব কিন্তু সিহঁতৰ কি লেবেল নামৰ মানে পিছত তেওঁলোকে অসম লিখে সুপ্ৰভাত নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকে জানে এগৰাকী মহিলাৰ ভিডিঅ'টো বহুত মানে হেৰি হৈছে ভাইৰেল হৈছে আৰু আপোনালোকক কওঁ দেই মহিলাগৰাকীয়ে যেনিবা সেই এক্সিডেণ্টটোৰ ভিডিঅ'টো ল'লেই তেওঁলোকৰ তাত কি আহে যায় কিয় তেওঁ ভিডিঅ'টো লোৱা সময়ত তেওঁ মানুহজনীক গটা মাৰি দিছিলে জানেনে নিশ্চয় তেওঁলোকৰ স্বৰূপটো ওলাই পৰিব বুলি আৰু সেই মহিলাগৰাকীয়ে যদি সেইখিনি ভিডিঅ' কৰি নথলে হয় তেওঁলোকে তেতিয়া তাত আহি পেলাই ডিঙি শিৰ ফুলাই উস্তাদি মাৰিলে হয় যেনেকৈ সেইদিনাখন নেকিবৰ গান হেৰি কৰোঁতে ৰঙিয়াত দেখিছিলে নহয় কেনেকুৱা কৈছিলে লাষ্টত ক'লে কোন বোলে নেকিব কোন বোলে হেৰি আমি বোলে মতাই নাই আৰু তেওঁ চাগে গান বেয়া পায় সেইটো কাৰণে বোলে তেওঁ হেনো পইচাটো মানুহ নহ'লে পইচাটো দিয়া নাই চাওক কিমান ইহঁত বদমাছ কিমান ইহঁত দালালগিৰি আৰু ইহঁতৰ যে এই দালালগিৰি এয়াই নহয় ইহঁতৰ আৰু কিছুমান বহুত দালাল আছে গম পাইছে কেনেকুৱা দালাল জানে গুৱাহাটীৰ কেইজনমান এজন আছে 1.5 ফুটীয়া সি ক'লা একদম বগা চাৰ্ট পিন্ধিব ক'লা জেকেট লগাই পেলাই এই চশমা এযোৰ পিন্ধি এই ভূতৰ দৰে চশমা এযোৰ পিন্ধি পেলাই কি কৰে জানে আগতে এই খানাপাৰাত কয়লা গাড়ীৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰে মনে পইচা সংগ্ৰহ কৰে তাৰপিছত আপোনালোকে জানিলে আচৰিত হ'ব এনেকুৱা ধুলাই খাইছে পুলিচ আৰু প্লাছ পাব্লিকৰ আৰু কোনে দিছিলে কি কথা সেইখিনি মই নিজে জানো এটাকে মই তেওঁলোকক প্ৰমাণ দিব পাৰিম আৰু সেইটো কাৰণে তেওঁলোকে মোক একো ক'বও নোৱাৰে যিহেতু সকলো প্ৰমাণ আছে আৰু তেওঁলোকৰ লগত থকা বীৰ লাচিত সেনাৰ কিছুমান মহিলাই মোৰ আগত এইবিলাক কথা কৈ থৈছে যে ৰুঞ্জুন তুমি জানানে ইহঁত বহুত দালাল ইহঁতে মাৰুৱাৰী বিহাৰী এইবিলাকৰ পৰা বহুতো পইচা লৈ পেলাই ইহঁতে বোলে কি কৰে ৰাতি হ'লে মদ খাই মাতাল আৰু নামৰ আগত বোলে কি কৰে জানা ইহঁতে অসম লিখি পেলাই বোলে চবতে দালালগিৰি আৰু ইহঁতে কি কৰে আপোনালোকে ভাবিছে কি ইহঁতে হেৰি কৰিব দেশখন ৰক্ষা কৰিব ইহঁতে দেশখন ৰক্ষা নকৰে ইহঁতে দেশখন ডুবাব আৰু দেখিছিলে কেতিয়াবা আমাৰ ছোৱালী এজনী কোনোবা শ্ব'ৰুমত এনেকুৱা গতি আছে আমি কিয় মানে নালাগিম নহয়নে অনা অসমীয়া ওচৰত আমি অসমীয়াই কিয় মূৰ তুলি মানে তল কৰি থাকিম তেনেকৈ দেখায় হয়নে নহয় আঁঠু কাঢ়ি কাণত ধৰাই দেখায় কিন্তু কি কৰে জানে এওঁলোকে তেওঁলোকৰ পৰা পইচা লয় আঁঠু কাঢ়ি কাণত ধৰাই যায় তাৰপিছত তেওঁলোকৰ পৰা পইচা লোৱাৰ পিছত আপোনালোকে দেখিছেনে আঁঠু কাঢ়ি কাণত ধৰি দিলে আৰু ছোৱালীজনীয়ে মানে যেতিয়া মাৰ খাইছিলে বা কোনোবা এজন যুৱকে যেতিয়া মাৰ খাইছিলে তেওঁলোকৰ মানে সন্মানটো কি ঘূৰি আহিলে হয় না নহয় এই দালাল জাকে এইবিলাকে কাম কৰি থাকে আৰু তাকে ক'লে তেহেঁতে লাজ পায় আৰু এনেকুৱা কিছুমান গজমূৰ্খ আছে আচলতে প্ৰথমতে ময়ো ছাপোৰ্ট কৰিছিলোঁ ছাপোৰ্ট নকৰা নহয় তেওঁলোকে কি কৰে জানে মানুহক ধোকা দিবলৈ এতিয়া ধৰক কিবা মই পিছতহে মই এইবিলাক জানিছোঁ কিবা চিভিল ভাল আছেনে যাক ধৰক কাৰোবাৰ লগত কোনোবা এটা চিনাকি হৈ গ'ল আমুকৰ চিভিল ভাল আছেনে বাৰু মই মোবাইল এটা ল'ব লাগিছিল সেই তেনেকৈ কিছুমান মোবাইলো লয় লোকৰ নামত তেনেকৈ মোবাইল চবাইলো লৈ পেলাই কি কৰে পিছত ধোকা দিয়ে মানে কি আৰু হেৰি নামাৰে ইনষ্টলমেণ্ট নামাৰো কি কৰ যা এনেকুৱা টাইপৰ আৰু কিন্তু সঁচা কথা ক'বলৈ গ'লে ময়ো তেওঁলোকক বহুতো কিছুমান হেৰিত সহায় কৰিছিলোঁ কিছুমান স্কিনাৰ দি দিয়ে ইয়াত সহায় কৰক তেনেকৈ বেছি নহ'লেও 40 টকা হওক 100 টকা হওক 200 টকা হওক তেনেকৈ দি পেলাই মই সহায় কৰিছিলোঁ নকৰা নহয় কিন্তু লাহে লাহে ইহঁতৰ গোটেই স্বৰূপটো গম পোৱা গ'ল গম পাইছে ইহঁতৰ স্বৰূপটো গোটেই গম পোৱা গ'ল আৰু তেহেঁতে দিনত হ'লে সেইবিলাক মাৰুৱাৰী বঙালী এইবিলাকৰ পৰা পইচা লয় মানে আৰু এনেকৈ ফোন কৰে আজি বাৰু ক'ৰবাত খেপ আছে নেকি এইটো শব্দ তাৰপিছতে মই ভাবোঁ কি খেপ পিছতহে উৰহি গছৰ উটো পালোঁ মানে এই ক'ৰবাত যে এনেকুৱা ধৰক মাৰুৱাৰী বিহাৰী এইবিলাকে কিছুমানে ব্যৱসায় কৰে নহয় সেইবিলাকৰ পৰা মানে দাদাগিৰি
এতিয়া ধৰক ৰাস্তাতে দোকান এখন দিলে তেহেঁতৰ পৰা দাদাগিৰি এচৰ লগালে তাৰপিছত পইচা অলপ ল'লে ৰাতি হ'লে এই হাঁহ কেইটা লাগিব এই 4টা 5টা এই তেনেকুৱা কৰি পেলাই মদ খায় আৰু এই মহিলাগৰাকীয়ে যিখিনি কথা কৈছে একদম নুই নহয় তেওঁলোকে যে খুব একদম হেৰি কৰিছিলে দীঘলী পুখুৰী পাৰত তেওঁলোকে সেই মহিলাগৰাকীয়ে দোকান দিছিলে নহয়নে আৰু তাৰ পৰা উঠাই দিয়া পিছত তেওঁলোকে চলিবৰ কাৰণে কিবা এখন যেনিবা দোকান দিলে ৰাতি 10টা নালাগে 11টা 12টা হওক সেইটোত কথা নাহে কিন্তু সেই মহিলাগৰাকীয়ে যদি ভিডিঅ'টো নকৰিলে হয় আজি অসমবাসীয়েও ভাবিলে হয় মহিলাগৰাকীয়ে ফাঁকি কথা কৈছে আৰু আপোনালোকক মই সেই ভিডিঅ'টো মানে লগাই দিম মহিলাগৰাকীয়ে কিখিনি কথা কৈছিলে আৰু শুনক এগৰাকী মহিলাই নিউজ মাতি আনি পেলাই ইমানখিনি মিছা কথা ক'ব নোৱাৰে নিশ্চয় আৰু তেওঁ কথা কোৱাৰ এটা হেৰি আছে আৰু মানুহে কথা ক'লে কথাত গম পায় যে মানুহজনীয়ে সঁচা কথা কৈছে নে মিছা কথা কৈছে আৰু মানুহজনীয়ে যিখিনি কথা কৈছে সেইখিনি একদম সম্পূৰ্ণ সত্য কথা কৈছে তেওঁলোক মাতাল হৈ থাকে ৰাতি হ'লে তেওঁলোক মাতাল তেহেতে কাকো চিনি নাপায় আৰু আজিৰ পৰা অলপ দিনৰ 6-7 মাহৰ আগত তেনেকে মোৰ ঘৰতো এটা কেছ হৈছিলে এজন যুৱকে বহুত হিউ সাপোর্ট করে বিল আসিদ খানাক সাপোর্ট করে কিন্তু কিছুমান অসভ্যালি দেখি পেলাই সি এটা শব্দ কৈছিল আৰু কি কৰে জানে তেহেতে লগে লগে গ্ৰুপত দি দিয়ে আৰু কথাবিলাক ৰেকৰ্ডিং কৰে গ্ৰুপত দি দিয়ে দিয়া পিছত একদম মানে তাক ধৰিবলৈ আহে তাৰ পিছত মই তাত সোমাইছো হা মই কৈছো যে সেই লৰাজনক কিয় তোমালোকে ধৰিবা কি তেওঁ অপৰাধ আছিল তেওঁ কিবা 2 নম্বৰ তেওঁ প্ৰথমতে সাপোর্ট কৰিছিল কিন্তু যেতিয়া 2 নম্বৰী দেখে 2 নম্বৰী হকে তেওঁ মাতিবই যেহেতু তেওঁ এজন চাৰকৰিয়াল মানে কৰ্মচাৰী যিজন লৰা কথা মই কৈছো হা কৰ্মচাৰী তাৰ পিছত তেওঁলোকে মানে কি কৰে জানে নে একদম গ্ৰুপ পাতি আহি পেলাই মানে মাৰিব আৰু কোন মাৰিব তাৰ পিছত আহি দেখিলেহি সেই যুৱকজন যি যুৱকজনে নেকি তেওঁলোককো সহায় কৰি থৈছে গতিকে এইখিনিয়ে আৰু এতিয়া মই দেখাও এই মহিলাগৰাকী হেৰিখিনি ভিডিঅ'টো দেখাম তাৰ আগতে মই কওঁ এজন যুৱকে মোক কৈছিলে আজি কমেন্ট এটা কৈছিলে বাইদেউ আপুনি দেখা নাই নেকি বিল আসিদ খানাই কি কৰি আছে আপুনি দেখা নাই কিন্তু মই তেখেতক কওঁ শুনাম মই বহুত ব্যস্ত মোৰ ভিডিঅ' যদি তুমি চোৱা তেন্তে নিশ্চয় গম পাবা মই বহুত ব্যস্ত আৰু অকমান সময় তোমাৰ অনুৰোধটো ৰক্ষা কৰি অকমান সময় উলিয়াই পেলাই মই ভিডিঅ'টো এখিনিত প্ৰস্তুত কৰিছো আৰু এতিয়া মই যাবলৈও ৰেডি হৈ আছো এই ভিডিঅ'টো দি পেলাই মই এতিয়া আকৌ মানে এঠাইত যাব লাগিব যেহেতু মই কামত বহুত বিজি আৰু এখিনি কথা কোৱা কাৰণে মোক কিছুমানে মানে আক্ৰমণ কৰিলেও মই ভয় নকৰো যিখিনি হয় মই হেতুহে কওঁ গম পাইছে আৰু গতিকে ভয় কৰা কোনো কাৰণ নাই কাৰণ মোক মানুহজনে খুৱাইছে মই কাৰো ওচৰত দাবী ধমকি দি পেলাই কাৰপা মই ঠগি মগি পেলাই মই খোৱা নাই আৰু হেতু কাৰণে মই সদায় ডেম কিয়াৰ আৰু এখিনিতে কওঁ মই মহিলাগৰাকীৰ ভিডিঅ'টো আপোনালোকক দেখাই দিছো আৰু এই উজনি নামনি কৰি থকা সেই শৃংখল এতিয়া কত গ'ল সেই শৃংখল বিশৃংখল কত গ'ল আৰু আমাৰ এই গুৱাহাটী 1.5 ফুটীয়া বুলি কৈছো 1.5 ফুটীয়া কেটামান আছে ই নিজকে একেবাৰে বৰ হিৰো তহঁতৰ হিৰোৰ পৰা জিৰো হৈ গৈ আছে আৰু কেতিয়াও আশা নকৰিবি যে গুৱাহাটীত তহঁতে মানে ইলেকশ্যন খেলি পেলাই তহঁতে জিকিব পাৰিম বুলি গম পাইছ তহঁতকো মই চ্যালেঞ্জ কৰি থৈছো কোন দিনাখননো তহঁতে জিকিব পাৰ আৰু সদায় তহঁতে বিজেপিৰ কটি শুঙিবই লাগিব বিজেপিৰ কটি নুশুঙাকে তহঁতে কেতিয়াও চলিব নোৱাৰ কাৰণ তহঁত হ'ল পৰনিৰ্ভৰশীল লোকে দিলে খাবলৈ পোৱা তহঁতে কেতিয়াও নিজে ইনকাম কৰি পেলাই চলা নাই সবতে দাবী ধমকি দি পেলাইহে চলিছ গতিকে সদৰ শেষত আপোনালোকলে এই মহিলাগৰাকী ভিডিঅ'টো মানে আগবঢ়ালো আৰু এখিনিতে মোৰ ফালৰ পৰাও আপোনালোকে চাব নুচুৱাকে নাথাকিব মহিলাগৰাকী ভিডিঅ'টো আৰু নুচুৱাকে কমেন্ট নকৰিব দে মই যিখিনি কথা কৈছো নুচুৱাকে কমেন্ট নকৰিব আৰু বহুত দিনৰ মূৰত মোৰ মাতটো ডাঙৰকৈ পেলাই উলিয়াইছো কিয় জানে না এইখিনিত আহিছো আৰু মই এতিয়া যি জেগাত মানে ভিডিঅ' কৰি থাকুগে তাতে নতুনকৈ গৈছোহে ন আৰু বুলিবা এই মানুহজনীয়ে কিনো এখন কৰি থাকে তেনেকৈ এটা কথা ক'ব নহয় জানো গতিকে সকলোকে কৈছো আপোনালোকে বেয়া নাপাব আৰু মই যিখিনি হয় মানে যিখিনি চলি থাকে মই সেইখিনিহে কওঁ আৰু মোৰ কথাত এটাও মিছা নাই আপোনালোকে চাব প্ৰমাণ মোৰ হাতত প্ৰমাণো আছে সেই মহিলাগৰাকীয়ে কোৱা কথাখিনিও মোৰ প্ৰমাণ আছে যি মহিলাজনীয়ে কৈছিলে যে ৰুণজুন এনেকুৱা কৰে তেনেকুৱা কৰে বুলি তেহেঁতৰ লগতে কাম কৰি থাকে এতিয়াও আছে কিন্তু এতিয়া ক'ব নোৱাৰে কিয় নোৱাৰে জানেনে মোক ধৰিব নোৱাৰে কি জানে সেইটো ৰেকৰ্ডিং মোৰ তাত আছে আৰু তেওঁলোকৰ তাতো আছে গম পাইছে তেওঁলোকৰ তাতো আছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু সকলোকে দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু মই লগাই দিয়া ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি পাৰে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই খিলঞ্জীয়া হত্যাৰ কথা কোৱা শৃংখল চলিহা নেতৃত্বাধীন যিটো সংগঠন আছে বিল লাচিত সেনা
এই বীৰ লাচিত থানাৰ বাবে এতিয়া বিপদত পৰিছে এগৰাকী অসমীয়া বোৱাৰী মহিলা। এগৰাকী অসমীয়া বোৱাৰী মহিলা ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাত বীৰ লাচিত থানাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিত বীৰ লাচিত থানাৰ 3গৰাকী সংগঠনৰ নেতাক ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাই আটক কৰিবলৈ সক্ষম হৈছে। যি সময়ত বীৰ লাচিত থানাৰ 3গৰাকী সংগঠনে যথেষ্ট সুৰাপান কৰি এগৰাকী অসমীয়া বোৱাৰী মহিলাৰ গাত হাত দিবলৈ অকণো কুণ্ঠবোধ নকৰিলে আৰু সেই সময়ছোৱাত এইগৰাকী কুণ্ঠবোধ এতিয়া যদি লাচিত থানাৰ পৰাই আমি এনেকুৱা পাওঁ, আমি মানে সুৰক্ষিত জানো? আপোনাকে সুধিছোঁ, আপুনি কওকচোন। আমি জানো সুৰক্ষিত? মই দোকান দি ঘৰ চলাই আছোঁ, মই ৰাতি যাব ওলাইছোঁ, মোৰ যদি এইখিনি সুৰক্ষা নাথাকে, আজি যদি এটা বীৰ লাচিত থানাৰ নিচিনা সংগঠনে আহি যদি তাৰে ল'ৰাবিলাকে যদি আহি কিনে আপোনাৰ মদ খাই যদি এনেকুৱা উদ্ধান্দলি কৰে, আমি ক'ত যাম? কি কৰিম? কাৰ ওচৰত যাম? আপোনাৰ গাত হাত দিছিলে? হয়, হাত দিছিলে। মই যেতিয়া ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলোঁ, তেখেতসকলে কৈছিলে কিয় ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ আপোনাৰ বাহিৰে হ'ব মন গৈছে। তেনেকৈ কৈ কেনে এজন বিক্ৰান্ত কলিতা অসম বুলি তেখেতে আহি মোৰ গাত হাত দিছে, ফোনটো কাঢ়ি লৈ যাব ওলাইছিলে। যি সময়ছোৱাত আপোনালোকৰ লগত তৰ্ক বিতৰ্ক হৈছিল বা আপোনাৰ গাত হাত দিছিল, তেওঁলোকে সুৰাপান কৰি আছিল? হয়, সুৰাপান কৰি আছিলে। সেইটোতো আমি প্ৰথমতে দেখোঁতে ভাবিছিলোঁ, কিন্তু যেতিয়া আমি খানা আহিলোঁ, এলকহল টেষ্টিং হৈ ব্ৰেথ এনালাইজাৰ দি, তেতিয়া তেখেত গোটেইকেইজনৰে দুখৰ ওপৰত আছিল। এগৰাকী অসমীয়া বোৱাৰী মহিলা এই সময়ছোৱাত বীৰ লাচিত থানাৰ বিৰুদ্ধে স্পষ্টকৈ মন্তব্য আগবঢ়াইছে যে বীৰ লাচিত থানাৰ বাবে এতিয়া এগৰাকী অসমীয়া বোৱাৰী মহিলা বিপদত পৰিছে। আৰু এগৰাকী আচলতে অসমীয়া বোৱাৰী মহিলাৰ হাজবেণ্ড মোৰ হাতত উপস্থিত আছে। তেখেতৰো আচলন আপোনালোকে বীৰ লাচিত থানাৰ বাবে বিপদত পৰিছে। আমি বীৰ লাচিত থানাৰ যোনকেইজন সদস্যই কালি কাণ্ডটো কৰিলে, তেখেতসকলৰ বিৰাটে ডাঙৰ বিপদত পৰিছে। এতিয়া আমাৰ যোনটো দৈনন্দিন জীৱন তাতে আমাৰ এফেক্ট কৰিছে। এতিয়া যিহেতু আজি আমি দোকানখন আমাৰ খুলিব পৰা নাই, ত' আমাৰ টোটেলি আজি লছ। এই ক্ষতিপূৰণ আমাক কোনে দিব? এই ক্ষতিপূৰণ আমাক বীৰ লাচিত থানাই দিব জানো? বীৰ লাচিত থানাই কেতিয়াও নিদিয়ে। ত' আমাৰ পেটত যে লাভ নাই, তাহাঁতি ক'ৰ পৰা অধিকাৰ পায়? তেখেতসকলে সুৰাপান কৰিছে, একো নাই, সুৰাপান কৰক। তেখেতসকলৰ বয়স হৈছে, লিগেল এজ হৈছে, সুৰাপান কৰক। সেই ফূৰ্তিটো সীমিত ৰাখিব লাগে। অকল নিজৰ মাজতে যদি সুৰাপান কৰি ফূৰ্তি কৰে ঠিকেই আছে, সেইটোৱে যদি বেলেগক এফেক্ট কৰে সেইটো কিন্তু ফূৰ্তিৰ শ্ৰেণীত নাথাকে আৰু সেইটো বেছি হৈছে। কেন্দ্ৰীয় নেতৃত্ব আহ্বান থাকিব আপোনাৰ? আহ্বান এটাই, যিহেতু আপোনালোকৰ টোটেল ইমেজ আছে চবৰে আগত, আমাৰ অসমবাসী ৰাইজৰ